যোৱাকালি আমি গৈছিলোঁ পদুমণি আই থানলৈ। লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত আছে এই পদুমণি আই থান। মা মহামায়াৰ অৱতাৰ হিচাপে বিশ্বাস কৰা এই পদুমণি আই থান প্ৰায় ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। দুলুং সংৰক্ষিত বনাঞ্চলৰ একেবাৰে সমীপত থকা এই মন্দিৰত বছৰি হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। এটা কথা ভাল লাগিল যে দূৰণিবতীয়া ভক্তৰ বাবে থানখনৰ কিছু দূৰৈত ৰান্ধি খোৱাৰ ব্যৱস্থা আছে। সৌভাগ্যক্ৰমে আমি এটা বিয়াঘৰীয়া দলো লগ পালোঁ। সোণত সুৱগাই চৰি গ'ল। ওচৰ চুবুৰীয়াই কোৱা মতে এই থানখন প্ৰথমে ১৯৫১ চনত মহামায়া শ্ৰী শ্ৰী পদুমণি আই থান স্বৰূপে প্ৰতিষ্ঠা হৈছিল। পুৰণা অৰ্থাৎ মূল থানখন বৰ্তমান নৱনিৰ্মিত থানখনৰ কাষতে অৱস্থিত।